নিৰ্বাচিত অসমৰ তৰফৰ পৰা বৈপ্লৱী এই সংবাদমেলখন আমি সম্বোধন কৰিবলগীয়া হৈছে। গতিকে আপোনালোকক খুব খৰতকীয়াকৈ আমি মাতি পঠিয়ালোঁ। তাৰ বাবে যদি কিবা ভুল আছে ক্ষমা কৰিব। আজি কথাবিলাক বৰ বেছি দীঘলীয়া নকৰোঁ, অতি স্পষ্টতাৰে মাত্ৰ কেইটামান কথাৰ ওপৰত আমি ভিত্তি কৰি সংবাদমেলখন ল'বলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল, আজি বহুতো দল সংগঠনৰ প্ৰতিবাদৰ স্বত্বেও এদিনকে দুলীয়াজান 24 ঘণ্টাকে সময় সৰ্বাত্মক বন্ধ হোৱাৰ পাছতো কোন ৰহস্যময় শক্তিত বলিয়ান হৈ BN সিং পেট্ৰল ডিপোটো পুনৰ খুলি দিলে, এই কথাটো আমাৰ বাবে এটি ৰহস্য হৈ গ'ল। আমি প্ৰতিবাদ কৰিছিলোঁ ৰাইজৰ সহযোগত, দুলীয়াজানবাসী ৰাইজৰ আহ্বানত আমি এই পেট্ৰল ডিপোটোৰ বিপক্ষে সৰ্বাত্মক এটি প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ। আৰু সেই কাৰ্যসূচী 20 তাৰিখে যি কাৰ্যসূচীতে পেট্ৰল ডিপোটো বন্ধ কৰি দিয়া হৈছিলে, দুলীয়াজান অসমৰ জিলাৰ সন্মানীয় আয়ুক্তগৰাকীয়ে আমাক প্ৰতিশ্ৰুতি দিছিলে। অইল ইণ্ডিয়া গেটৰ সন্মুখত যেতিয়া আমি তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, তেতিয়া তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে এই কথাটো মীমাংসা নোহোৱালৈকে, তদন্তৰ প্ৰতিবেদন নোহোৱালৈকে, মীমাংসা কিবা এটা নোহোৱালৈকে এই বিতৰ্কিত BNC পেট্ৰল ডিপোটো বন্ধ কৰিব। ঠিক সেইমতে কাম হ'ল। তাৰপিছত ডিপোটো বন্ধ কৰি দিয়া হ'ল। কিন্তু আকস্মিকভাৱে আজি 25 তাৰিখত এই 5 দিনৰ ডিপোটো আকৌ খুলি দিয়া হ'ল। সমস্ত অসমীয়া জাতিৰ প্ৰতি, অসমীয়া সত্তাটোক ধুমুচালি কৰি আকৌ এই ডিপোটো, বিতৰ্কিত ডিপোটো আকৌ খুলিলে। এতিয়া কথা হ'ল, আজি আমি কিয় প্ৰতিক্ৰিয়া লগে লগে কিয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নোৱাৰিলোঁ বা নকৰিলোঁ? এই কথাষাৰত আমি দুটা কথা ৰখি ল'বলগীয়া। প্ৰথম কথাটো হ'ল, দুলীয়াজান সমজিলাৰ সন্মানীয় আয়ুক্তজনে আমাক যি প্ৰতিশ্ৰুতি দিছিলে, তেখেতৰ পদবীটোক সন্মান কৰি আমি আজি থমকি ৰ'ব লগা হ'ল। যিহেতু আজি দেওবাৰ, গতিকে আয়ুক্তৰ অফিচ আজি বন্ধ, আজি তেখেতৰ কাৰ্যালয় বন্ধ। আমি তেখেতৰ লগত আলোচনা নকৰাকৈ, তেখেতৰ প্ৰতিশ্ৰুতি যি প্ৰতিশ্ৰুতি আমাক দিছিলে, সেই প্ৰতিশ্ৰুতিটোৰ ওপৰত একো আলোচনা নকৰাকৈ তেখেতে আমাক অনুৰোধ জনাইছিলে যে আপোনালোকে আমি এই বস্তুটো তদন্তৰ ৰিপৰ্ট নিদিয়ালৈকে আপোনালোকে আৰু ইয়াক প্ৰতিবাদ নকৰিব বা আমি ডিপোটো বন্ধ কৰি দিছোঁ। তেখেতৰ সেই কথাষাৰ ৰাখিবৰ বাবে আৰু মহামান্য ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমি আজি দিনটোত তাৎক্ষণিক প্ৰতিক্ৰিয়া একো দিয়া নহ'ল বা একো নিদিলোঁ। কথা হ'ল, এই সংগ্ৰাম কিন্তু ইয়াতে স্থগিত হোৱা নাই। এই সংগ্ৰাম বিল আছিলে যে অসমে ইয়াতে এৰি দিয়া নাই, বা কোনেও এই প্ৰশ্নটোৰ উত্তৰ হিচাপে এইটো কথা ভাবিব নালাগে যে বিল আছিলে যে অসমে এই সংগ্ৰাম সামৰি দিলে। বিল আছিলে যে অসমে নিষ্পত্তি নোহোৱালৈকে, উত্তৰ নোপোৱালৈকে, ন্যায় নোপোৱালৈকে সংগ্ৰাম কেতিয়াও স্থগিত আগতেও কৰা নাই, এতিয়াও নহয়। গতিকে সংগ্ৰামখন আগবঢ়াই নিবলৈ কাইলৈ অৰ্থাৎ সোমবাৰে 26 তাৰিখে আমি দুলীয়াজান সমজিলা আয়ুক্তক লগ কৰিম আৰু তেখেতক এই কথাটো জবাবদিহি কৰিম যে ডাঙৰীয়া, আপুনি দিয়া প্ৰতিশ্ৰুতিটো ভংগ হ'ল কেনেকৈ? আপুনিতো আমাক দুলীয়াজান অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল, নিজে এটা ৰিচিপ্ট কপি চাইন কৰি দিছিল যে এই ডিপোটো, এই বিতৰ্কিত ডিপোটো আলোচনা নোহোৱালৈকে, ইয়াৰ প্ৰত্যেকটো বস্তু মীমাংসা নোহোৱালৈকে ডিপোটো বন্ধ থাকিব। গতিকে এই প্ৰতিশ্ৰুতি ৰাইজৰ আগত কোনো প্ৰতিবেদন দাঙি নধৰাকৈ, ৰাইজক একো নজনোৱাকৈ, কাৰো লগত একো আলোচনা নকৰাকৈ, কাৰো আগত একো কথা নকৈ খুব আকস্মিকভাৱে যে IOCৰ এখন লেটাৰৰ, মানে এখন চিঠিৰ আলমলৈ খুলিবলৈ দি দিলে বা খুলি দিলে, তাত আপুনি কিয় নামানিলে বা তাত আপুনি কি ক'ব? আপোনাৰ প্ৰতিশ্ৰুতি ভংগ কৰাৰ কথা আপুনি কি মানিলে? দ্বিতীয়তে এই যুঁজখন আগবঢ়াই নিম আমি তিনিচুকীয়াৰ যি IOCL কাৰ্যালয়ৰ পৰা এই চিঠিখন আহিছিল। আমি ইতিমধ্যে তেওঁলোকক যোগাযোগ কৰিছোঁ। আজি যিহেতু বৰ এটা বেলেগ এটা বাৰত তেওঁলোকে ডিপোটো খুলিলে, সেই বাৰটোত আমি চৰকাৰী কোনো কাৰ্যালয়ৰ পৰা সহায় সহযোগিতা বা কোনো কাৰ্যালয়ক আমি যোগাযোগ কৰিব নোৱাৰোঁ, যিহেতু আজি দেওবাৰ। গতিকে আমি IOCৰ ফোনযোগে কথা বতৰা হ'ল, মৌখিকভাৱে তেওঁলোকে কাইলৈ আমাক মাতিছে। আমি IOCৰ প্ৰশ্ন কৰিছোঁ
যে ইমান বিতৰ্কৰ মাজত সোমাই থকা গোটেই অসমৰ সংবাদ মাধ্যমৰ এই পৃথিৱী ব্যস্ত কৰি ৰখা ইমান এটা বিতৰ্কিত অৱস্থাতে বিপুলক আপোনালোকে কৰিবলৈ কিয় চিঠিখন আকৌ পুনৰ প্ৰেৰণ কৰিলে? তেওঁলোকে ক'লে যে আমি গোটেই বস্তুটোৰ প্ৰতি অৱগত নহয়। আমিও পুনৰ প্ৰশ্ন কৰিলোঁ যে আপোনালোকে মানে বাতৰি চাতৰি বা মানে অসমৰ সাম্প্ৰতিক সমস্যাৰ ওপৰত একো মানে নিউজ নেৰাখে, সেয়া আপোনালোকৰ দায়িত্ব নহয়। তেতিয়া তেওঁলোকে ক'লে আজি আমি এই বিষয়টোৰ ওপৰত কথা নাপাতো, যিহেতু আজি দেওবাৰ, আমাতকৈ ওপৰৰ কিছু মানুহ আছে, গতিকে আপোনালোক কাইলৈ আহক, আহি পেলাই ইয়াক গৈ পেলাই গোটেই বস্তুটো এই চিঠিখন কিয় দিবলগীয়া হ'ল বা কিয় ইয়াক স্থগিত কৰিব পৰা কিবা সুযোগ আছে নেকি, সুবিধা আছে নেকি, তাৰ ওপৰত আপোনালোকক কাইলৈ আলোচনা কৰিম। গতিকে কাইলৈ সৰ্বপ্ৰথমে দুলীয়াজান সমজিলৰ আয়ুক্তক আমি জবাবদিহি কৰিবলৈ আয়ুক্তৰ অফিচলৈ আমি কাৰ্যালয়লৈ আমি যাম। ইয়াৰ পিছতে IOCলৈকে জবাবদিহি কৰা হ'ব যে ইমান বিতৰ্কিত এটা বিষয় আপোনালোকে কোনো নিষ্পত্তি নোলোৱাকৈ কিয় কৰিব। মাতক ৰাজ সিঙক, মাতক অসমলৈ। ইমান এটা বিতৰ্কৰ মাজত সোমাই পৰা গোটেই অসমৰ বতাহ প্ৰদূষিত কৰিবলৈ এই দ্বীপটোৰ মালিক নিজে হওক। অসমীয়া ল'ৰা বহুত আছে, যদি নিজক দিবই লাগে তেন্তে এজন থলুৱা অসমীয়া নামৰ এজন অসমীয়া মানুহৰ নামত নিজক দিয়ক। এনেকুৱা পেট্ৰল ডিপু চলোৱা অসমীয়া বহুত আছে। অসমত ইমান দুখীয়া দেশ নহয়, অসমৰ মানুহ ইমান দুখীয়া নহয়, ইমান ব্যৱসায় নজনা নহয়। গতিকে ৰাজ সিং নিজেই আহক, IOCলৈ বহক, আমিও থাকিম, আপোনালোকৰ চৰকাৰ সংবাদ মাধ্যমো থাকিব। তাৰ আগত তেওঁ চুক্তিবদ্ধ কৰক এজন আমি অসমীয়া ব্যৱসায়িক ডিপুটো যাতে পৰৱৰ্তী কালত নিজক লৈ চলাব পাৰে, তাৰ বাবে আমি কাইলৈ IOCলৈ যাম। তৃতীয় কথাটো, আমি কাইলৈ দুটা বজাৰ ভিতৰত অইলৰ লগত আলোচনা আছে। অইলে মাটিডোখৰ নিজৰ IOCলৈ দিয়াৰ পিছত হঠাৎ BN সিঙক দিলে, BN সিঙৰ পৰা কিবা বহুত কোনোবা ওলাই গ'ল। এতিয়া এই গোটেই কথাটোৰ ওপৰত অইলেও প্ৰতিশ্ৰুতি দি থৈছিল যে আলোচনা কৰা হ'ব আৰু গোটেই আলোচনাটোৰ অন্তত আমি ইয়াৰ নিষ্পত্তি কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা ভাষ্য আগবঢ়াম। গতিকে কাইলৈ অল ইণ্ডিয়া ইয়াৰ জবাবদিহি আমি কৰাম আৰু এই আপোনালোকৰ আগত আমি ইয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। কাইলৈ অল ইণ্ডিয়া আলোচনা নকৰা হ'ব, আলোচনা বহা হ'ব। কাৰণে জিলা আয়ুক্তৰ লগতো কথা পতা হ'ব আৰু দ্বিতীয়তে IOCৰ যি যাৰ চিঠিখনত আমি উল্টাই আছে তেখেতসকলৰ লগতো আমি কাইলৈ আলোচনা কৰিম। এতিয়া কথা হ'ল পৰিত্ৰাপৰ বিষয়বিলাক চাওক আপোনালোকে। পৰিত্ৰাপৰ বিষয়বিলাক, দুখৰ বিষয়বিলাক বৰ বেলেগ ধৰণৰ, খুব শিবাদী, খুব মেল খাই গৈছে। ইমান প্ৰতিবাদৰ স্বত্তেও 36খনকে এজাহাৰ দিয়া স্বত্তেও তনুশ্বাহী আজি জেল হাজতত পায়। তেওঁ আজি মুকলি আকাশৰ তলত লোকৰ কাজিয়া ভাঙিবলৈ যোৱা ল'ৰা এটা আজি 7 দিন ধৰি জেলৰ ভিতৰত। কথাবিলাক ইমান পাত লগা কিয়? খিলঞ্জীয়া অসমীয়াৰ প্ৰতি প্ৰশাসনৰ আৰু চৰকাৰৰ ইমান আক্ৰোশমূলক স্থিতি কিয়? বীৰ আছিলা অসমৰ মজিয়াৰ পৰা আমি চৰকাৰৰ বাবে প্ৰশ্নটো কৰিছো আৰু আৰক্ষী প্ৰশাসনলৈ এই প্ৰশ্নটোকে কৰিছো যে খিলঞ্জীয়াৰ প্ৰতি আপোনালোকৰ ইমান আক্ৰোশ কিয়? শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ কথাটো ক'ৰবাত তললৈ যোৱা হ'ল। তনুশ্বাহী নামৰ এই বিতৰ্কিত ছোৱালীজনীক গ্ৰেপ্তাৰ কৰাটো ক'ৰবাত তললৈ দিয়া হ'ল। তাইক আটক কৰিবৰ কাৰণে সেইদিনাখনি 23 তাৰিখে দুলীয়াজানৰ সৰ্বাত্মক বন্ধ হৈছে। 24 ঘণ্টাকে সময় দুলীয়াজান স্তব্ধ হৈ পৰিল। তথাপিতো কিন্তু তনুশ্বাহীক গ্ৰেপ্তাৰ কৰা নহ'ল। এইবিলাক আওতাৰ বিষয় লৈ কালি আমি সকলো বিষয়কে সামৰি আমি কাইলৈ সমজিলা আয়ুক্তৰ লগতে আলোচনা কৰিম আৰু ইয়াৰ নিষ্পত্তি। আৰু দ্বিতীয়তে হৈ গ'ল কি সংগ্ৰামৰ যি প্ৰতিবাদৰ কথা। আজি ৰাতিপুৱাৰ পৰা আমাক বহুতে ফোন কৰি আছে যে আপোনালোকে নিমাত কিয়, নিস্তব্ধ কিয়? কিন্তু এটা কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰো, আমি নিমাত নহয়, আমি নিস্তব্ধ নহয়। বীৰ ৰাচিদনা অসমে কেতিয়াও সংগ্ৰামৰ পিঠি দেখা পোৱা নাই। আজিলৈকে বীৰ ৰাচিদনা অসমৰ ইতিহাসত এইটো বস্তু কাহানিও হোৱা নাই। কিন্তু মই পুনৰবাৰ কৈছো, সমজিলা আয়ুক্তৰ সন্মানলৈ চাই, পবিত্ৰ ভাৰতীয় সংবিধানৰ সন্মানলৈ চাই আমি আজি দিনটো ৰখি দিবলগীয়া হ'ল। কাইলৈ তেওঁ কি জবাব দিয়ে আমি তাৰ বাবে অপেক্ষা কৰিছো। আৰু পৰৱৰ্তী কালত যদি দুলীয়াজানবাসী ৰাইজে বিচাৰে বীৰ ৰাচিদনা অসমে প্ৰতিবাদ কৰক, যদি দুলীয়াজানবাসী আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু সহযোগ থাকে, আমি পুনৰ ৰাজপথৰ এই প্ৰতিবাদত নামি পৰিম, বিতৰ্কিত পেটেল ডিপুটোৰ সন্মুখত থিয় হ'ম। আৰু সেই 20 তাৰিখে যি প্ৰতিবাদী কাৰ্যসূচীৰে ডিপুটো বন্ধ কৰা হৈছিল, তেনেকুৱা এটা প্ৰতিবাদী কাৰ্যসূচী আমি পুনৰ পালন কৰিম। গতিকে চৰকাৰ ৰাইজ আৰু চৰকাৰ সংবাদ কৰ্মীসকল,
বীৰ ৰাষ্ট্ৰীয় দলে অসমৰ তৰফৰ পৰা আমাৰ পৰৱৰ্তী কাৰ্যসূচী পৰৱৰ্তী আমাৰ কৰ্মপন্থা এয়া সকলো আপোনালোকে সংবাদমেলৰ যোগেদি আমি স্পষ্ট ভাষাৰে অতি স্পষ্টতাৰে কোৱা হ'ল। লগতে আমি এই কথা পুনৰ কৈ থৈ যাওঁ, বিতৰ্কিত বিএমচি পেট্ৰল ডিপুৰ তদন্তৰ প্ৰতিবেদন যেতিয়ালৈকে ৰাজহুৱা নহয়, বিএমচি পেট্ৰল ডিপুৰ এই বিতৰ্কিত কথাবিলাক যেতিয়ালৈকে সামৰণি নহয়, প্ৰশাসনে যেতিয়ালৈকে ৰাইজৰ আমাক সকলো কথা নকয়, শংকুৰ যদি কোনোবা যিকেইটা কৰিলেকে মুক্তি নহয়, আৰু এই তনু চাহি নামৰ এই ছোৱালীজনী তাই কি সংচিত বলিয়াম আমিও মানে ভাবিবলৈ বাধ্য হৈ পৰিছো। ৩৬ ঘণ্টা এজেহাৰ এদিন কৰি ২৪ ঘণ্টাকে তুলি এজন বন্ধ, তথাপিতো তনু চাহি আজি মুকলি আকাশৰ তলত লোকৰ কাজিয়াৰ ৰূপলৈ যোৱা খিলঞ্জীয়া লাচনকৰ যিটো পৰুৱা কিন্তু জেলৰ ভিতৰত। ইয়াত গৈ খিলঞ্জীয়া মানুহৰ দুৰ্দশা অসমতে থাকি আৰু কি হ'ব পাৰে? অসমতে থাকি অসমীয়া মানুহৰ ইয়াতকৈ আৰু দুৰ্দশা কিবা হ'ব পাৰে বুলি মই নাভাবোঁ, বা আমাৰ খিলঞ্জী জনা অসমে আৰু নাভাবে। গতিকে এই সকলোবিলাকৰ প্ৰতিকাৰ, এই সকলোবিলাকৰ বিৰুদ্ধে আকৌ এখন সংগ্ৰাম হ'ব। আমি সংগ্ৰামত ভয় কৰা মানুহ নহয়, বা সংগ্ৰামক আমি কাহানি পিঠি দিয়া মানুহ নহয়। গতিকে ইয়াকে কৈ আজি আমাৰ ফালৰ পৰা স্পষ্টীকৰণৰ কাৰণে সংবাদমেল আমি আয়োজন কৰিছিলোঁ। আপোনালোকক চৰকাৰে সকলো সাংবাদিক বন্ধুক আমি আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোক ইয়াত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ২৪ ঘণ্টাকৈ দুলীয়াজান যি কাৰ্যসূচী সফল কৰি তুলিলে তাৰ বাবে আপোনালোকৰ যোগেদি দুলীয়াজানবাসী ৰাইজক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্পষ্ট ভাষাৰে কৈ যাওঁ, সংগ্ৰামী আমি শেষ হোৱা নাই। আইনী প্ৰক্ৰিয়াৰ সংগ্ৰাম হওক, ৰাজপথৰ সংগ্ৰাম হওক, বীৰ ৰাষ্ট্ৰীয় দলে অসম সদায় প্ৰস্তুত হৈ আছে প্ৰতিখন সংগ্ৰামক উত্তৰ দিবৰ বাবে। ধন্যবাদ। জয় অসম।